এটা কথা কওঁ যে চিনেমাখন বেলেগ হৈছিল আছে মোৰ চিফ এচিষ্টেণ্ট ডিৰেক্টৰ 2 বছৰ ধৰি খাটি আছে ৰিলিজ কৰা বেছি বেলেগ এটা জুতি আছে পবিত্ৰ আছে বহুত পুৰণা বন্ধু পবিত্ৰ সদায় মোৰ লগত থাকে অলপ জানে আৰু চিনেমাখনৰ প্ৰথম চিনেমাখনতো মই জড়িত আছিলোঁ আৰু এই চিনেমাখনৰ বিষয়ে এইটোৱে জানো জুবিনৰ সম্পূৰ্ণ ইমোশ্যন তাত সোমাই আছে আৰু যোৱা বিগত বৰ্ষৰ বহু চিনেমাখন শেষ হোৱা যেন লাগিছে আৰু 2 বছৰ হ'ল মোৰ VFX বাকী আছে VFX চলি আছে বম্বেত আৰু চিনেমাখন বিশেষকৈ বেছিভাগ আউটডোৰ মোৰ ইনডোৰ খুব কম আছে এনেকুৱা চিনেমা কম হয় য'ত আউটডোৰ খুব বেছি থাকে আৰু আউটডোৰ কৰিলে তাত ছাউণ্ড এফেক্টছৰ খুব ডাঙৰ কাম থাকে সেইকাৰণে মই ফলি বুলি কয় এইটো যিটো ছাউণ্ড এফেক্টছ কৰে ফলিৰ কাৰণে মই খুব ভাল ল'ৰা দুজনমান বিচাৰি আছোঁ পাইছোঁ আৰু কিছুমানৰ লগত কথাও পাতিছোঁ কাৰণ ফলি আমাৰ অসমত নাই ফলি কৰা মানুহ চ' বম্বেত কৰিম আৰু অসমীয়া ল'ৰা বিচাৰিছোঁ বেছিভাগ অসমীয়া ল'ৰা ছোৱালী ইয়াত কাম কৰাটো বিচাৰিছোঁ গোটেই চিনেমাখনত চ' ফলিৰ কাম আছে VFX আছে আৰু লাষ্টত মই কাইলৈ আমেৰিকা যাম ঘূৰি আহি পেলাই মই বেকগ্ৰাউণ্ডত বহিম প্ৰায় 10-15 দিন বেকগ্ৰাউণ্ড কৰিম মিউজিক কৰিম তাৰপিছত বম্বে যাম গৈ একদম ফাইনেল প্ৰডাক্টটো লৈ মিক্সিং কৰি আমি 8 ছেপ্টেম্বৰ অলৰেডি ডিক্লেয়াৰ কৰিছোঁ আমি 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনা সেইদিনা আমি ৰিলিজ কৰিম গোটেই অসমত